চাওক, যোৱা 3 তাৰিখে ৰাতিপুৱা এগৰাকী নাবালিকা কোচ ৰাজনীতি ছাত্ৰী স্কুললৈ গৈ থকা অৱস্থাত এজন ইছলাম ধৰ্মাৱলম্বীৰ যুৱকে ৰাস্তাৰ পৰা অপহৰণ কৰি লৈ যোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু অভয়াপুৰী আৰক্ষী আৰু বৈতামৰী আৰক্ষীয়ে আজি বহিৰাজ্যত যুৱক আৰু এই নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি এই হিচাপতে আমি জিলা আৰক্ষী তথা জিলা প্ৰশাসনক এইখিনি দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম এই যুৱকগৰাকীক শাস্তি দিব লাগে। আৰু এনেধৰণৰ ঘটনা অপহৰণ কাণ্ড আমাৰ লাভ জেহাদ কৰি আমাৰ কোচ ৰাজবংশী তথা আমাৰ যি হিন্দু যুৱতীক আছে তেখেতসকলে প্ৰলোভন দি কিছুদিনৰ পৰা এনেধৰণৰ অপহৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু এই হিচাপতে আমি প্ৰশাসনক তথা চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে এই লাভ জেহাদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিগৰাকী যুৱকে আমাৰ কোচ ৰাজবংশী নাবালিকাক অপহৰণ কৰি লৈ গৈছে তেখেতৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ কাৰণে আমি দাবী জনাইছোঁ। ল'ৰাজনৰ ঘৰ তেঁতুলতলা, ধুবুৰী জিলা। আৰক্ষীয়ে নাবালিকাগৰাকীক আৰু যিজন অপহৰণকাৰী তেখেতক বহিৰাজ্যৰ পৰা উদ্ধাৰ কৰিবলৈ কৰিছে বুলি আমি জানিব পাৰিছোঁ। মই বঙাইগাঁও জিলা আক্ৰাচুৰ ভাইচ প্ৰেচিডেণ্ট। আমি বঙাইগাঁও জিলা আক্ৰাচুৰ তৰফৰ পৰাও আমি বঙাইগাঁও জিলা প্ৰশাসনক দাবী জনাইছোঁ, এটাই দাবী জনাইছোঁ, অতি সোনকালে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ কাৰণে যুৱকজনক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যাতে ভৱিষ্যতে এনেধৰণৰ কাৰ্যপন্থা আমাৰ হিন্দু ধৰ্মাৱলম্বীৰ যুৱতীক যাতে লাভ জেহাদৰ জৰিয়তে যাতে এনেধৰণৰ ফচাব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।